চাৰ্কাছৰ দৃশ্য নহয়, এয়া হৈছে বঙাইগাঁও জিলা অভয়াপুৰীৰ নিকটৱৰ্তী শিঙিমাৰী প্ৰথম খণ্ড গাঁৱৰ দৈনিক জীৱনৰ কৰুণ ছবি। হাতত কিতাপৰ বেগ লৈ মৰণক শৰণ দি এইদৰে নিতৌ বাঁহৰ খাকুৰে পাৰ হ'বলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকল। কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, গাঁৱৰ আবাল বৃদ্ধ বনিয়া সকলোৰে বাবে কুজিয়া নৈৰ ওপৰত থকা এই জৰাজীৰ্ণ বাঁহৰ খাকুখনেই হৈছে একমাত্ৰ ভৰসা। প্ৰতি বছৰে বাৰিষা আহে আৰু গাঁওবাসীৰ বাবে কঢ়িয়াই আনে একোটা বিভীষিকা। বাৰিষাৰ দৰে উটুৱাই লৈ যায় গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি সজা বাঁহৰ খাকুখন। এই বিপদসংকুল খাকুৰ পৰা পিছলি পৰি ইতিমধ্যে এই গাঁৱৰে 4জনকৈ নিৰীহ লোকে হেৰুৱাবলগীয়া হৈছে নিজৰ প্ৰাণ। 4টাকৈ সপোন সলিল সমাধি ঘটাৰ পিছতো কিন্তু সাৰ পোৱা নাই প্ৰশাসন, গা লৰা নাই জনপ্ৰতিনিধিৰ। শিঙিমাৰীৰ প্ৰথম খণ্ড গাঁৱৰ দুৰ্দশা কেৱল এইখন জৰাজীৰ্ণ খাকুতেই সীমাবদ্ধ নহয়। একবিংশ শতিকাৰ এই আধুনিক যুগত যি সময়ত ঘৰে ঘৰে বিজুলী যোগানৰ দাবী কৰা হৈছে, সেই সময়ত এই অতি পুৰণি গাঁওখনত আজিলৈকে জ্বলি নুঠিল এটা বৈদ্যুতিক চাকি, নাই কোনো বিদ্যুৎ সংযোগ। চৰকাৰী সকলো আঁচনিৰ পৰা সম্পূৰ্ণৰূপে অৱহেলিত আৰু বঞ্চিত এই গাঁওখন। নিৰ্বাচনী সময়ত প্ৰতিশ্ৰুতি বন্যা বুৱাই ভোট আদায় কৰা জনপ্ৰতিনিধিসকলৰ এতিয়া দেখা পোৱা নাযায় কোনো সংসূত্ৰ। উপায়হীন হৈ এতিয়া গাঁওবাসীয়ে আশাৰে বাট চাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। মুখ্যমন্ত্ৰীৰ ওচৰত শিঙিমাৰীৰ প্ৰথম খণ্ড গাঁওবাসীৰ এটাই কাতৰ আহ্বান, আমাক এখন স্থায়ী দলং দিয়ক। নমস্কাৰ মামা, আমাক দলং লাগে। অহা যোৱা কষ্ট হয় আৰু বানপানী হলে ভেলা দি যাব লাগে আৰু ভয় লাগে আৰু লাইনো নাই। এতিয়া প্ৰশ্ন হয়, উন্নয়নৰ কথা কৈ থকা চৰকাৰখনৰ দৃষ্টিগোচৰ হ'বনে এই পিছপৰা গাঁওখনৰ দুৰ্দশা, নে এনেদৰে বাঁহৰ খাকুৰ পৰা পৰি আৰু অকালতে প্ৰাণ হেৰুৱাব লাগিব নিৰীহ গয়াই? গাঁওখন আমাৰ শিঙিমাৰী উজানপাৰা, গতিকে আমি এতিয়া আছোঁ ভালে গুটি ঘৰ, গতিকে আমাৰ লাইন নাই, বহু বছৰ ধৰিয়া আজি লাইন নাই, পোহৰ নাই। কিন্তু ভোট খুজিব আহিলে ভোট দিব লাগে, উপায়টো নাই, দিবই লাগিব। তই আহিলে কৈ বোলে দিম, মই পালে মই নিশ্চয় দিম, মই পালে মই নিশ্চয় দিম, কিন্তু দিম না নিদিম সেইটো ভোটটো দিবই লাগিব কাৰোবাক। গতিকে দি আছোঁ, সেইটো বৰ সেনেকাই হয়। যাতায়াতৰ বাবে বিৰাট কষ্টৰ মাজেদি আমি চলি আছোঁ। এই সাঁকৈখন উপায় নাই, এই সাঁকৈখন ভাঙিলে আৰু ভেলা বান্ধিব লাগে আৰু নতুন কৰি আৰু বান্ধিব লাগে। গতিকে বান্ধি থাকিবই লাগিব, উপায় নাই। ৰোগ ব্যাধি হ'লে আৰু সেই বোকা কলা লৈ গাড়ী কানিব যাব লাগিব। বাৰিষা কালত বেছি হেৰি অসুবিধা হয়, বাৰিষা কালতো অসুবিধা বেছি হয়। আমি প্ৰায় 60-70 বছৰ হ'ল অহা যোৱা কৰি আছোঁ। তয়ো কৈছে বোলে মই দিম, তাইও কৈ বোলে মই দিম, কিন্তু ভোট পালেতো কাহো নেদে। ভোট খুজিবা, তয়ো আহিবি ভোট খুজিবা, ময়ো আহিম ভোট খুজিবা, ভোট দিবই লাগিব। গতিকে দিম আৰু ভোটটো দিবই লাগিব। দি আহে আপুনি বড় মানুহ হ'লে আপুনি আৰু খবৰ নকৰে, দেখা দেখি নকৰে, দেখা পালে বৃষ্টি কাটিয়ে যায়। চৰকাৰ আহ্বান মানে মামাক ফুলখন দিবা, ব্ৰিজখন দিবা, গোটেই ছোৱালী অহা যাহা স্কুল পৰা খাৱা লোৱা হাট বজাৰ কৰা বহুত অসুবিধাৰ সৃষ্টি। লাইনৰ ব্যৱস্থা, এই পঢ়া শুনা কেনেকা শাস্তি দিয়া, চাজা দিয়া পঢ়াব লাগছো, লাইনৰ ব্যৱস্থা নাই, আজি ব্ৰিজৰ ব্যৱস্থা নাই। গতিকে মামা দিবা লাগে, লাইন দিবা লাগে, ব্ৰিজখন দিবা লাগে। গতিকে দিবা পাৰিলে বৰ সুবিধা হয়। ৰাস্তাটো আমাৰ পুৰণি ৰাস্তা, কিন্তু ৰাস্তাৰ শিলো নাই, বালাও নাই। ঠাইখনৰ নাম কি? শিঙিমাৰী উজানপাৰা পাটন। আৰু এই সংযোগৰ বাবে একমাত্ৰ এই সাঁকোখনে আছে? হয়, সাঁকোখনে, আৰু নাই লাইনৰ ব্যৱস্থা নাই। কি বৰ্তমান কি বিচাৰি আছে? আমাক দুটাই লাগে, পুলো লাগে আৰু লাইনো লাগে। আমাৰ পঢ়া শুনা কৰিব বহুত অসুবিধা হয়। আজিকালিতো মোবাইলৰে যুগ, মোবাইল চাৰ্জ দিবা লাইন নাথাকে, আমি বেলেগৰ ঘৰত সদায় চাৰ্জ দিব যাব লাগে। কিমান বছৰৰ পৰা এইখন বহুত বছৰ লাইনৰ ব্যৱস্থা নাই?
মামাক কি আহ্বান জনাব শেষত? মামাক পুলখানে দিবলৈ অনুগ্ৰহ কৰিছোঁ আৰু লাইনটো যেন আমাক সোনকালে দিয়ে। আৰু বাৰিষা কালত বহুত অসুবিধাৰ সৃষ্টি হয়। হয়, বহুত অসুবিধাৰ সৃষ্টি হয়। বেমাৰী মানুহ আমি বহুত অসুবিধাৰে পাৰ কৰি আনিবলগীয়া হয়। কিবা দুৰ্ঘটনা ঘটিছে নেকি? হয়, দুৰ্ঘটনা ঘটিছে। বহুত মানুহ ইয়াতে ঢুকাইছে, 4-5 জন মান। 4-5 মানৰ মৃত্যু হৈছে ইয়াত। হয়, মৃত্যু হৈছে। নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি আহে নে নাই? আহে বহুত আহে। ইতিমধ্যে পুলিচো আহে, তথাপিও আমাক মানে এইখিনি সংযোগ কৰি দিয়া নাই। মানে ভোট খোজাৰ সময়ত হয়, আহে ভোট খোজাৰ সময়তো বহুত মানুহ আহে, আৰু ইলেকশ্যন হোৱাৰ পিছত নাহে। নাহে আৰু ঘূৰি নাচায় মানে তাহাঁতে। বৰ্তমানৰ বিধায়কজনক এই বিষয়ে অৱগত কৰা হৈছে নে নাই? হৈছে, কিন্তু তেখেতে কৈছে মানে আহিব, লাহে লাহে আহিব, এতিয়া কৈছে। আমাক সোনকালে লাগে মানে, বহুত অসুবিধা হৈ আছে, আকৌখনো ভাঙো হৈ আছে। মামাক কি আহ্বান জনাব? মামাক এটাই আহ্বান জনাইছো, আমাৰ পুলখান যেন সোনকালে দিয়ে। অতি সোনকালে আপোনালোকক অতি সোনকালে লাগে। লাইনৰ ব্যৱস্থা লাগে। হয়, লাগে।